মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় ৭ বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম বতৰৰ বিষয়ে। উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে একোখন ঠাইৰ দৈনন্দিন বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। ইয়াত কোৱা হৈছে যে যিকোনো এখন ঠাইৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি উপাদানবোৰ দৈনন্দিন বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে, এই উপাদানবোৰে যি অৱস্থাৰ সৃষ্টি কৰে বায়ুমণ্ডলত, তাক কি বুলি কোৱা হয়? সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক বতৰৰ উপাদান বোলে। এই যি উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি এইবিলাকক কি বুলি কোৱা হয়? বতৰৰ উপাদান বুলি। এই বতৰৰ উপাদানবোৰেই কি কৰে? এখন ঠাইৰ বতৰ কি হ'ব সেই নিৰ্ধাৰণ কৰে। এখন ঠাইৰ বতৰ প্ৰতিদিনে বা প্ৰতি সপ্তাহে সলনি হয়। এখন ঠাইৰ কি হয়? আমি জানো যে বতৰ সদায় একে নহয়, প্ৰতিদিনে বা প্ৰতি সপ্তাহে ই সলনি হৈ থাকে। আকৌ কি হয়? ঠাইভেদে কেতিয়াবা বতৰ বেলেগ বেলেগো হয়। অৰ্থাৎ বাৰিষাৰ দিনত কি হয় কেতিয়াবা যে এখন ঠাইত বৰষুণ দিয়ে আৰু আন এখন ঠাইত বৰষুণ নিদিয়ে। অৰ্থাৎ বতৰ দুয়োখন ঠাইৰে ভিন ভিন, একে সময়তে ভিন ভিন হ'ব পাৰে। বতৰ এটা এনে জটিল পৰিঘটনা যে ই অতি কম সময়ৰ ভিতৰতে সলনি হ'ব পাৰে। কি কৈছে? যে বতৰ এটা জটিল পৰিঘটনা আৰু ই কি কৰে? অতি কম সময়ৰ ভিতৰতে সলনি হৈ যাব পাৰে। অৰ্থাৎ কেতিয়াবা তোমালোকে দেখিছা যে ৰ'দ দি থাকে আৰু ৰ'দ দি দিয়ে হঠাৎ কি হয়? বৰষুণ আহি যায়। অৰ্থাৎ কি? বতৰৰ সলনি হৈছে। কম সময়ৰ ভিতৰতে তেনেদৰে কি হ'ব পাৰে? বতৰ সলনি হৈ থাকিব পাৰে। যিহেতু বতৰ এটা জটিল পৰিঘটনা, সেয়ে ইয়াৰ আগলি বতৰা দিয়াটো সহজ নহয়। এইবাৰ কৈছে কি? যে যিহেতু বতৰটো এটা জটিল পৰিঘটনা, সেইকাৰণে ইয়াৰ আগতীয়াকৈ কি বাতৰি দিয়াটো সহজ নহয়। যদিও আমাৰ কি সদায় বাতৰি কাকতত বা নিউজত, টিভি চেনেলত কি হয়? নিউজৰ চেনেলত বতৰৰ আগবতৰা দিয়া হয়। অৰ্থাৎ আগতীয়াকৈ বতৰৰ বতৰা দিয়া হয়। কিন্তু সদায় কি সেই বতৰা সঠিক নহয়। কাৰণ বতৰটো এটা জটিল পৰিঘটনা বুলি কৈছে আৰু ইয়াৰ আগলি বতৰা দিয়াটো একেবাৰে সহজ নহয়। যদি কেতিয়াবা কয় যে আজি ৰ'দ দিব, তেতিয়া কি ৰ'দ দি দিও হঠাৎ বৰষুণ আহি যাব পাৰে। কাৰণ কম সময়ৰ ভিতৰতে বতৰটো কি সলনি হৈ থাকিব পাৰে। উষ্ণতাৰ জোখ লোৱা হয় উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেটাৰ সহায়ত। তোমালোকে ৪ নম্বৰ পাঠত ইতিমধ্যে পাই আহিছা যে উষ্ণতাৰ জোখ লোৱা হয় কি? উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেটাৰ সহায়ত। তোমালোকে তাপমেটাৰ বিষয়ে ইতিমধ্যে পঢ়ি আহিছা। বৃষ্টিমান বা ৰেইন গজৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। এতিয়া বৰষুণৰ পৰিমাণ জোখিবৰ বাবে এটা কি যন্ত্ৰ থাকে, তাৰ নাম হ'ল বৃষ্টিমান বা ৰেইন গজ। এই বৃষ্টিমান বা ৰেইন গজৰ সহায়তেই বৰষুণৰ পৰিমাণটো জোখ লোৱা হয়। বায়ুৰ আৰ্দ্ৰতা জোখা হয় হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত।
বতৰৰ আন এটা উপাদান কি আছিলে আৰ্দ্ৰতা আৰু এই বায়ুৰ আৰ্দ্ৰতা জোখা হয় এবিধ যন্ত্ৰ যাৰ নাম হাইগ্ৰমিটাৰ এই হাইগ্ৰমিটাৰৰ সহায়ত তোমালোকক তলত মই চিত্ৰ কিছুমান দেখুৱাই দিছো এইটো হল তাপমেটা যাৰ সহায়ত বতৰৰ উষ্ণতা জোখা হয় এডাল দেখিছা যে ৰঙা আঁচ হৈ আছে আৰু এডালত কি হৈ আছে নীলা আঁচ অৰ্থাৎ যিডালত ৰঙা আঁচ দেখিছা তোমালোকে সেইডাল বুজাইছে যে সেইডালত কি বুজাইছে উত্তাপ বা গৰমটো বুজাইছে আৰু যিডাল নীলা আঁচ সেইডালে বুজাইছে কি শীতল বা চেঁচা ইয়াত আগৰ যি আমি তাপমেটা দেখুৱাইছিলো তাৰ নিচিনাকৈ কি আছে কিছুমান দাগ কটা আছে আৰু কিছুমান সংখ্যা লিখা আছে আৰু তাৰ সহায়ত কি হয় বতৰৰ জোখ অৰ্থাৎ বায়ুৰ উষ্ণতা জোখা হয় আজি কিমান উষ্ণতা বা কাইলৈ কিমান উষ্ণতা সেইবিলাক গোটেইখিনি কি হয় এই যন্ত্ৰটোৰ সহায়ত বা তাপমেটাৰ সহায়ত জোখ লোৱা হয় দ্বিতীয় চিত্ৰটো হৈছে ৰেইন গজৰ এইটো এটা ৰেইন গজ এইটো কি দেখিবলৈ এটা সিলিন্ডাৰ আকৃতিৰ বা সুঙা আকৃতিৰ আৰু ইয়াৰ ভিতৰত কি আছে এটা সুপি আছে যেটো ওপৰ ভাগত তোমালোকে দেখিছা হেতু এটা কি সুপি আৰু তলত ঠিক তেনেদৰে কি আছে আগৰ যেনেকে তাপমেটাত কিছুমান দাগ কাটি সংখ্যা লিখা আছিল ইয়াতো কি আছে কিছুমান দাগ কাটি সংখ্যা লিখা আছে আৰু এই যন্ত্ৰটোৰ সহায়ত কি জোখা হয় বৰষুণৰ পৰিমাণ এই চিত্ৰটো হৈছে হাইগ্ৰমিটাৰৰ যাৰ সহায়ত কি বায়ুৰ আৰ্দ্ৰতা জোখা হয় ইয়াতো কি আছে কিছুমান দাগ কাটি সংখ্যা লিখা আছে এইটো এটা দেখিবলৈ কি আমাৰ ঘড়ীৰ নিচিনা সাধাৰণতে পিছবেলা উচ্চতম উষ্ণতা আৰু পুৱাৰ ভাগত নিম্নতম উষ্ণতা পোৱা যায় আমি জানো যে আমি কি পিছবেলা বা দুপৰীয়া সময়ত কি হয় গৰম অনুভৱ কৰোঁ আৰু পুৱাৰ ভাগত আমি হিমান এটা গৰম অনুভৱ নকৰোঁ অৰ্থাৎ কি হয় পিছবেলাখন উচ্চতম উষ্ণতা হয় অৰ্থাৎ উষ্ণতাটো উচ্চ হৈ থাকে বা বেছিকৈ গৰম হৈ থাকে আৰু পুৱাৰ ভাগত উষ্ণতাটো নিম্নতম হৈ থাকে এইবাৰ আমি আলোচনা কৰিম জলবায়ুৰ বিষয়ে এখন ঠাইৰ দীৰ্ঘ সময়ৰ গড় বতৰৰ নমুনাকে সেই ঠাইৰ জলবায়ু বোলে আমি গম পালো বতৰ কাক বোলে এইবাৰ কৈছে যে যিকোনো এখন ঠাইৰ যদি আমি দীৰ্ঘ সময়ৰ গড় বতৰৰ নমুনা লওঁ তাকে কি ক'ব সেই ঠাইখনৰ জলবায়ু বুলি কোৱা হ'ব যদি এখন ঠাইৰ উষ্ণতা বেছিভাগ সময়ৰ বাবে বেছি থাকে তেন্তে আমি কম যে সেই ঠাইৰ জলবায়ু গৰম এতিয়া ধৰি ললো এখন ঠাইৰ উষ্ণতা কি হেহতিয়াকৈ 25 বা 30 বছৰৰ ভিতৰত সদায় কি হয় বেছিভাগ সময় গৰম হৈ থাকে বা বেছি হৈ থাকে উষ্ণতা তেন্তে আমি কি বুলি কম যে সেই ঠাইৰ জলবায়ু গৰম যদি সেই ঠাইত বৰষুণৰ পৰিমাণো বেছি হয় তেন্তে আমি কম যে সেই ঠাইৰ জলবায়ু গৰম আৰু হেমেকা আমি যদি বেছিভাগ সময় উষ্ণতা বেছি হৈ থাকে তেন্তে কম যে জলবায়ু গৰম আৰু সেইখিনি ঠাইতেই যদি বৰষুণৰ পৰিমাণো বেছি হয় বা অধিক হয় তেন্তে আমি কি কম সেই ঠাইখিনিৰ জলবায়ু গৰম আৰু হেমেকা বুলি মৰুভূমিত বছৰটোৰ বেছিভাগ সময়তে উষ্ণতা অধিক কিন্তু কম মাহৰ বাবে থকা শীতকালত উষ্ণতা একেবাৰে কমি যায় এই অঞ্চলত বৰষুণৰ পৰিমাণ বৰ কম
মৰুভূমি অঞ্চলত কি হয় বছৰটোৰ বেছিভাগ সময়তে উষ্ণতা অধিক হৈ থাকে আৰু ইয়াত কি হয় শীতকাল অতি কম সময়ৰ বাবেহে আহে বা কম মাহৰ বাবেহে শীতকাল হয় আৰু সেই শীতকালত উষ্ণতা কিন্তু একেবাৰে কমি যায় আৰু মৰুভূমি অঞ্চলত কি হয় বৰষুণৰ পৰিমাণো বৰ কম এয়াই মৰুভূমিৰ জলবায়ুৰ বৈশিষ্ট্য মৰুভূমিৰ জলবায়ুৰ বৈশিষ্ট্য আমি কি গম পালো যে ইয়াত বেছিভাগ সময়ে কি হৈ থাকে উষ্ণতা অধিক হৈ থাকে তাৰ লগতে কি অতি কম সময়ৰ বাবে বা কম মাহৰ বাবে শীতকাল পৰে য'ত উষ্ণতা অতিকৈ কমি যায় আৰু ইয়াত বৰষুণৰ পৰিমাণো অতি কম গতিকে আমি মৰুভূমি অঞ্চলৰ জলবায়ু কি বুলি কম গৰম আৰু শুকান বুলি কাৰণ বৰষুণৰ পৰিমাণ অতিকৈ কম উত্তৰ পূব ভাৰতত বছৰটোৰ বেছিভাগ সময়তেই বৰষুণ হয় সেয়ে আমি ক'ব পাৰোঁ যে উত্তৰ পূব ভাৰতৰ জলবায়ু সেমেকা কি কৈছে যে উত্তৰ পূব ভাৰতত বছৰটোৰ বেছিভাগ সময়তেই বৰষুণ হয় উত্তৰ পূব ভাৰত বুলি ক'লে আমি কি গম পাম অসম মেঘালয় মণিপুৰ এইবিলাক ঠাই যিবিলাক আমাৰ ওচৰ চুবুৰীয়া এই অঞ্চলখিনিত কি হয় বেছিভাগ সময়তেই বৰষুণ হৈ থাকে সেয়ে আমি কি ক'ব পাৰোঁ যে উত্তৰ পূব ভাৰতৰ জলবায়ু সেমেকা বৰষুণ অধিক হয় বাবে সেমেকা জলবায়ু আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা যদি কিবা বুজি নোপোৱা তেনেহ'লে সুধিবা এতিয়া গৃহকৰ্ম কৰিবা আৰু সেই গৃহকৰ্মখিনি তোমালোকে দেখুৱাবা প্ৰথম প্ৰশ্ন বতৰ কাক বোলে দ্বিতীয় প্ৰশ্ন বতৰৰ উপাদান 4টা লিখা তৃতীয়তে জলবায়ু কাক বোলে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখি তোমালোকে মোক দেখুৱাবা ধন্যবাদ